বাজপেয়ী ভৱনত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল সম্বোধন বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱীৰ নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক সন্দৰ্ভত সংবাদমেল কংগ্ৰেছে কৰা বিৰোধিতাৰ বিৰুদ্ধে বিজেপি মহিলা মৰ্চাই সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী মহিলা আক্ৰোশ সমদলৰ পাছত এবাৰ বিজেপি মহিলা মৰ্চাই বাহিৰ কৰিব মহিলা আক্ৰোশ জোৰ সমদল 28 এপ্ৰিলত বেলতলা বনগাঁৱৰ পৰা বেলতলা বিহুতলী খেলপথাৰলৈকে বাহিৰ কৰা হ'ব এই সমদল সংবাদমেল যোগে এই কথা জনালে বিজেপি মহিলা মৰ্চাৰ নেতৃত্বই চিপ্ৰাং ৰাজনীতি সন্দৰ্ভতো মন্তব্য মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীৰ প্ৰাৰ্থীৰ যোগ্য হলে চিপ্ৰাং মাৰিও লাভ নহব বুলি দাবী নীলিমা দেৱীৰ আমি যোৱা 23 তাৰিখত জন আক্ৰোশ মহিলা সমদল এটি উলিয়াইছিলোঁ আপোনালোকে জানে সেইখিনি কথা 30,000ৰো অধিক মহিলা তাত অংশগ্ৰহণ কৰিছিল এটো স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল ভাল এটা সমৰ্থন পাইছিলোঁ আমি সকলোৰে গতিকে তেনেকুৱা এটা মানে আন্দোলনৰ পিছতো আমি আকৌ এটা অহা 28 তাৰিখত এটা আমি কাৰ্যসূচী ল'ব বিচাৰিছোঁ বেলতলা স্থিত বনগাঁও খেলপথাৰৰ পৰা আৰম্ভ কৰিম আৰু বেলতলা বিহুতলী ফিল্ডলৈ আমি সেই যাত্ৰাটো আৰম্ভ কৰিম চিপ্ৰাং ৰাজনীতি যদি প্ৰাৰ্থীজন যদি যোগ্য হয় আৰু যদি ভোটাৰে গ্ৰহণ কৰে কোনোবাই চিপ্ৰাং মাৰিও একো কৰিব নোৱাৰে মোৰ কথা সেইটো কোনোবাই হয়তো কিবা কাৰণত বোলে মই টিকেটটো নাপালোঁ কিবা মই কৰিছে বুলি কোৱা নাই কোনোবাই কেতিয়াবা ক'ৰবাত কৰিব পাৰে যদি প্ৰাৰ্থীগৰাকী যদি গ্ৰহণযোগ্য হয় ভোটাৰৰ তেতিয়াহ'লে কোনোবাই তাৰমানে চিপ্ৰাং মাৰি একো কৰিব নোৱাৰে